শুক্ৰবাৰে ৰাতিপুৱা আনুমানিক 11 বজাত সোণাৰী লেজাম গাঁৱত পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত এক। গোৱালপাৰা জিলাত সোণাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লেজাম গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আনিব পৰা মতে সোণাৰী বজাৰৰ পৰা কল ভৰ্তি এখন ই ৰিক্সা লক্ষীপুৰ অভিমুখে গৈ থকা অৱস্থাত সন্মুখৰ পৰা দ্ৰুতগতিত আহি থকা বাইক এখনৰ লগত কল ভৰ্তি ই ৰিক্সাখনৰ মুখামুখি সংঘৰ্ষ হয়। ফলত বাইক চালকজনে বহুখিনি ঠাই চুচুৰি গৈ পথৰ দাঁতিত ছিটিকি পৰাত বাইক চালকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে ঘটনাস্থলীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইপিনে ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক সোণাৰী ৰাজ্যিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। আনহাতে ই ৰিক্সা চালকজন সামান্য আঘাতপ্ৰাপ্ত হয় যদিও ই ৰিক্সাৰ লগতে বাইকখনৰ বিস্তৰ ক্ষতিসাধন হয়। উল্লেখ্য যে বাতৰি সংগ্ৰহ কৰা সময়লৈকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম ঠিকনা জানিব পৰা হোৱা নাই। উক্ত দুর্ঘটনা সন্দর্ভত ই রিক্সা চালকজনের মন্তব্য আছে আগবঢ়াই দিছে। মাথাবাড়ি আপটা নাই আসি আমি গাড়ি চলো আসতেছি এখানে এসে হাত বলে সাইডেও দিছে তাই দিছে তাই না হাত সাইডে দিছে কি রে গাড়ি এত স্পিড গাড়ি কি আর ভাইবে রয়েছি যে আমার উপর উঠাইব তাই লেগে আমি বাই ফেলে গাড়িটা দিছি বাই ফেলে কাটার জন্য আমি রক্ষা নাহলে তো আমার উপর আসি গেছি গাড়ি বর্তমান ক্ষতি হয়েছে কি ক্ষতি হয়েছে কলা টলাই না সব ছেঁড়া ছেঁড়া হয়ে গেছে গা পাঁচ মাথা বডি ব্যান হয়ে গেছে যে গাড়ি নিয়ে ছিল আর ক্ষতি হয় নাই মানে চোখের এখানে রক্ত বাড়াইছে হসপিটালে গেছে